সমগ্ৰ ৰাজ্যবাসীৰ লগতে কাৰ্বি আংলং জিলাৰ লাংহিন নগৰস্থিত ফুলনি শাখা সাহিত্য সভাৰ প্ৰাংগণত লাংহিন আঞ্চলিক ভোগালী বিহু সমিতিৰ সজন্নত দিনজোৰা কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হয়। পুৱা 6 বজাত পৰিৱেশ নিকাকৰণেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। তাৰ পিছতে চেণ্টাৰ বিৰংচেহন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সঞ্জীৱ বৰুৱাৰ দ্বাৰা বৃক্ষৰোপণ কৰা হয়। আনহাতে পুৱা প্ৰায় 10 বজাত বিহুৰ পতাকা উত্তোলন কৰে লাংহিন আঞ্চলিক ভোগালী বিহু সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকাই আৰু উপদেষ্টা গগন হাজৰিকা আৰু ভেলাঘৰৰ প্ৰৱেশদ্বাৰৰ ফিতা কাটি ভেলাঘৰ উদ্বোধন কৰে শংকৰ সংঘৰ লাংহিন চেলাৱৰ আঞ্চলিক শাখাৰ সভাপতি টিকেন হাজৰিকাই। তাৰ পিছতে কণ কণ শিশুসকলৰ মাজত পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰি দুপৰীয়াৰ ভাগত ভোগালী বিহুৰ লগত সংগতি ৰাখি প্ৰীতিভোজৰ আয়োজন কৰা হয়। আনহাতে বিয়লি 5 বজাত অসমীয়া আধুনিক গীতৰ আধাৰত এক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়াৰ ভাগত লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্ৰহ্মই উদ্বোধন কৰে সাংস্কৃতিক অনুষ্ঠান। আমন্ত্ৰিত অতিথি শিল্পী বিষ্ণু শৰ্মাৰ দ্বাৰা গীতৰ শৰাই আগবঢ়াব বুলিও জানিব পৰা গৈছে। সকলোকে অসমবাসী ৰাইজক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লাংহিন আঞ্চলিক ভোগালী বিহু সমিতিৰ সৌজন্যত আমি এদিনীয়া কাৰ্যসূচীৰে এই ভোগালী বিহুটি আমি উদযাপন কৰিব ওলাইছোঁ। সেই ভোগালী বিহু কাৰ্যসূচী অনুসৰি আমাৰ প্ৰথম কাৰ্যসূচী অনুসৰি বিহু পতাকা উত্তোলন আছিলে। লগত তাৰ পিছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ পিছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে আমাৰ দুপৰীয়া প্ৰীতিভোজৰ আমি আয়োজন কৰিছিলোঁ। এই প্ৰীতিভোজত লাংহিন অঞ্চলৰ সমূহ ৰাইজে অংশগ্ৰহণ কৰিছে আৰু তাৰ ঠিক সন্ধিয়াৰ লগে লগে আমি সদৌ গুৱাহাটীৰ পৰা আমি নিমন্ত্ৰণ কৰি অনা বিষ্ণু শৰ্মাদেৱৰ গীতৰ শৰাই আমি আয়োজন কৰিছোঁ। সেয়েহে সকলো ৰাইজক উপস্থিত থাকি আমাৰ এই বিহু উদযাপন যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ সকলোকে আমি অনুৰোধ জনাওঁ। কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট, এনি ভাৰত 24।